আইঐ দেহি কাৰণো সদ গ'ল বাৰু এই পানী কেঁচুৱাটো এনেকৈ পেলাই থৈ যাবলৈ চাচোন চা তাৰ মুখখন চা ইমান মৰম লগা কেঁচুৱাটো কেনেকৈ বাৰু এনেকৈ ৰাস্তাৰ কাষত এৰি থৈ যাব পাৰিলে গম পাইছে বাইদেউ এইটো কাম কোনো ভাল মানুহে কৰা নাই মোৰ সন্দেহ কোনোবাই চাগে পাপৰ কৰ্মৰ ফলত এই কেঁচুৱাটো জন্ম দিছিলে আৰু এতিয়া নিজৰ সন্মান হেৰাব বুলি এনেকৈ ৰাস্তাৰ কাষত পেলাই থৈ গৈছেহি এইবোৰ আচলতে মানুহৰ নামত কলংক ইহঁতবোৰক নহয় গছত বান্ধি কোবাই কোবাই মাৰিব লাগে চাওকচোন এই সন্তান নথকা মাক বাপেকবোৰে কিমান কষ্ট কৰিছে কিমান প্ৰাৰ্থনা কৰিছে এটা সন্তান জন্ম হ'বলৈ এই ভগৱানেও নহয় এই তেনেকুৱা মানুহবোৰৰ গৰ্ভত যে সন্তান জন্ম নিদি এই পাপিষ্ঠ মানুহবোৰৰ গৰ্ভতনো কিয় সন্তান জন্ম দিয়ে জানো বাছা কেনেকৈ পেলাই থৈ যাব পাৰিলে যদি পোহপাল নিদিওঁ বুলিয়ে ভাবিছিলে তেতিয়াহ'লে সন্তান নথকা মানুহৰ হাতত তোক গতাই দিয়া হ'লেও হয় এনেকৈ বাৰু ৰাস্তাৰ কাষত পেলাই থৈ যাব লাগেনে বোপা মোক ওলালৈকে আইঐ দেহি ইমান ধুনীয়া মুখখন আপোনালোকে কিবা এটা কৰকচোন ইয়াক সোনকালে হস্পিটেল নিব লাগিব বাইদেউ এই পুলিচ নহ'লে আমি ইয়াক হস্পিটেল নিলে দিগদাৰ হ'ব নেকি যদি পুলিচ আহি গৰ্বৰ কৰেহি ময়ো তাকে ভাবিছোঁ প্ৰথমতে নহ'লে পুলিচ আহি লওক খবৰ দিয়া হ'লে যিহেতু আপোনালোকে কি কথা কৈছে বাৰু পুলিচক খবৰ দিয়া হ'ল গম পালে পুলিচে ইতিমধ্যে আৰু ইয়াক যদি এটা হস্পিটেল নিয়া নহয় তেতিয়াহ'লে ই মৰি থাকিব কি আপোনালোকে মৰালে বাচ্চা থাকিব নেকি বাইদেউ মই আছোঁ আপোনাৰ লগত ব'লক আমি দুইজনী হস্পিটেললৈ লৈ যাওঁ ইয়াক ইহঁতি পুলিচলৈ ভয় কৰিছে যিহেতু ইহঁতি ইয়াতে থাকক হেৰি আপুনি বহুত দিনৰ মূৰত অফিচৰ পৰা এসপ্তাহৰ কাৰণে ছুটি পাইছে এইবাৰ কিন্তু আপুনি মোক দূৰলৈ ফুৰাবলৈ নিব লাগিব দেই নহ'লে আপুনি প্ৰত্যেকবাৰে মোক ঠগি থৈ দিয়ে এই ৰ'বাচোন কাৰণো ফুৰিবলৈ যাবলৈ মন নাযায় কিবা এটা কৰিম বাৰু ৰ'বা কিবা এটা কৰিম নহয় এইবাৰ মোক আপুনি নিবই লাগিব অফিচ খোলা থকা দিনকেইটা আপুনি অফিচৰ কাম বুলিকে মোৰ লগত অকণমান সময় বহিবলৈ সময় নাপায় দেওবাৰ দিনাখনো আপুনি সেই বন্ধুৰ লগত পাৰ্টি কৰোঁতে আৰু মোবাইলৰ লগত ব্যস্ত থাকোঁতে যায় গতিকে এইবাৰ নহ'ব কিন্তু এইবাৰ আপুনি মোক নিবই লাগিব এই ৰ'বা মই কৈছোঁ কিবা এটা কৰিম বুলি অকণমানটো ধৈৰ্য ধৰা কিবা এটা কৰিম ৰ'বা কলৈ যোৱাৰ কথা পাতি থকা হৈছে বা সেয়া চোৱা তুমি ফুৰিবলৈ যোৱাৰ কথা কৈছিলাহে তোমাৰ ভনীয়ে আহি ওলালেহি এতিয়া কেনেকৈ যাবা বাৰু ফুৰিবলৈ কোৱা আপোনালোকে মানে ফুৰিবলৈ যোৱাৰ কথা পাতি আছিলে কলৈনো যোৱাৰ কথা আছিলে আৰু ভিন্দুভাগৰ অফিচ ভিনিহিৰে অফিচৰ পৰা এসপ্তাহৰ কাৰণে ছুটি পাইছে সেই ভাবিছিলোঁ ক'ৰবালৈ অকণমান ওলাই যাম পিছে তই ঘৰত যে ঘপককৈ ওলালিহি তই গৈছিলিহে এসপ্তাহৰ আগতে আমাৰ ঘৰৰ পৰা আই তাই চা কেনেকৈ কৈছে মোক এসপ্তাহৰ আগতে গৈছিলোঁ কাৰণে কি এতিয়া ঘপককৈ আকৌ আহিব নোৱাৰিম নেকি মন গ'ল আহিলোঁ আৰু এনেও এইকেইদিন ক্লাছ নাই সেইকাৰণে বুলি ভাবিলোঁ হোষ্টেলত এনে থকাতকৈ তোৰ ওচৰলৈকে আহোঁ আৰু এটা কথা নহয় কলেজত ক্লাছ নহ'লে বা হোষ্টেলত থাকিবলৈ মোৰ মন নগ'লে মই তোৰ ওচৰলৈ নাহি আৰু কাৰ ওচৰলৈ যাম কচোন মোৰ আৰু কোন আছেনো তুমি যে সঁচাকৈ দেই কথা ক'বলৈ নিশিকিলা আৰু তাইক তেনেকৈ ক'ব লাগেনে বেয়া নাপাব তাই তোমাৰ এইটো ভণ্টি দেখোন আৰু বাইকৰ ওচৰলৈ নাহি কাৰ ওচৰলৈ আহিব বাৰু তই বাৰু বেয়া পালি নেকি বেয়া নাপাবি দেই তই যে খবৰ খাতি একো নিদিয়াকৈ ওলালিহি সেইকাৰণে মই তোক তেনেকৈ সুধিলোঁ পিছে এতিয়া আমাৰ ফুৰিবলৈ যোৱাটো কি হ'ব মই ইমান আশা কৰি আছিলোঁ এইবাৰ অকণমান দূৰলৈ ফুৰিবলৈ যাম বুলি এই হ'ব দিয়া দূৰলৈ ফুৰিবলৈ নাযাওঁ আৰু ওচৰে পাজৰে ফুৰিম আৰু তোমাৰ ভণ্টিও আহিছে যিহেতু আমি পুৰা এনজয় কৰিম দিয়া ভিন্দু আপোনাক কিন্তু এইবাৰ মই নিছোঁ দেই আপুনি কিন্তু মোক এইবাৰ বহুত ফুৰাব লাগিব ইয়াৰ ওচৰে পাজৰে যিমানবোৰ পাৰ্ক আছে চবলৈকে নিব লাগিব হ'ব দিয়া বাৰু যিমান মন যায় সিমান ফুৰিবা এইবাৰ মই এসপ্তাহৰ কাৰণে ফ্ৰী থেংক ইউ ছ' মাছ ভিন্দু আপুনি যে মোক ইমান ধুনীয়া ঠাইখনলৈ লৈ আহিলে হ'ব দিয়া এতিয়া সেই ভিন্দু কোলালী সম্পৰ্কটোৰ পৰা ওলাই আহা বায়েৰাৰ ওচৰত নাই নহয় এতিয়া তোমাৰ সঁচাকৈ ভাল লাগিছেনে সঁচাকৈ কৈছোঁ এটা কথা নহয় তুমিনো তাইক দুদিনমানৰ কাৰণে ক'ৰবালৈ উলিয়াই নিনিলা কিয় তুমি যদি এনেকৈ তাইক বাৰে প্ৰতি মানা কৰি থাকা তাই কিন্তু তোমাৰ ওপৰত সন্দেহ জাগিব আৰু কি জানা মই যে বাৰে প্ৰতি তোমালোকৰ ঘৰলৈ আহি আছোঁ সেইকাৰণে চাগে তাইৰো মোৰ ওপৰত সন্দেহ জাগিছে নেকি ঠিক নাই কি কথা কৈছা তুমি একো ধৰিব নোৱাৰে দিয়া তাই এজনী হেবেঙিহে আৰু তুমি যে কৈছা তাইক দুদিনমানৰ কাৰণে ফুৰাবলৈ লৈ যোৱা কথাটো ছুটি পাইছোঁ এসপ্তাহৰ যদি তাইক দুদিনমানৰ ফুৰাবলৈকে নিওঁ তোমাৰ লগত সময় কটাম কেতিয়া আইঅ দেহি ইমানে যদি মোলৈ মৰমেই আছিলে তেতিয়াহ'লে তাইৰ সলনি মোক বিয়া নকৰালে কিয় মইতো তোমাক প্ৰথম দেখা দিনাখনেই তোমাৰ প্ৰেমত পৰিছিলোঁ কি কৰিবা কোৱা মোৰ মা দেউতাই তাইক পচন্দ কৰিছিলে আৰু মোৰো তোমাৰ বায়েৰাক প্ৰথম দেখি ভাল লাগি গৈছিলে মই তেতিয়া ভবা নাছিলোঁ তোমাৰ বায়েৰা যে ইমান হেবাঙি মইতো তাইও তোমাৰ দৰে স্মাৰ্ট বুলিয়ে ভাবিছিলোঁ সেইকাৰণে তাইক বিয়া কৰাইছিলোঁ আৰু এতিয়া কি কৰিবা আমাৰ সম্পৰ্কটো কি এনেকৈ চলাই ৰাখিবা নে কিবা এটা কৰিবা তাইক তুমি ডিভোৰ্চ দি পেলাই মোক বিয়া কৰোৱা নাই মই সেইটো কেতিয়াও কৰিব নোৱাৰোঁ মোৰ মা দেউতাৰ সন্মানৰ কথা জড়িত হৈ আছে তুমি যদি মোৰ লগত ৰিলেশ্যন ৰাখিব বিচাৰিছা তেতিয়াহ'লে এনেকৈ ৰাখিব লাগিব হ'ব দিয়া তুমি যি ভাল দেখা তাকে কৰা কি হ'ল তুমি যে মোক ইমান লৰালৰিকৈ ইয়ালৈ মাতি পঠিয়ালা তুমি কিন্তু মোক কেতিয়াবা ফচাই মাৰিবা দেই জানা তুমি যেতিয়া ফোন কৰিছিলা তেতিয়া মোৰ মা দেউতা তোমাৰ বায়েৰাৰ সকলো সন্মুখতে আছিলে কি হ'ল আকৌ মোক মাতি আনি এতিয়া তুমি নিজেই যে মনে মনে আছা কি হ'ল মানে যিটো হ'ব নালাগিছিলে সেইটোৱেই হ'ল মোৰ ডাঙৰ কথা এটা হ'ল কি ডাঙৰ কথা হ'ল আৰু তুমি কান্দিছা যে কি হ'ল তোমাৰ কোনে কি ক'লে কোৱাচোন মোক কোনেও একো কোৱা নাই কিন্তু কি নোকোৱা কিয় সোনকালে মই প্ৰেগনেণ্ট কি কি কৈছা এইবোৰ আপুনি যি শুনিছে সেয়াই কৈছোঁ মই মা হ'বলৈ ওলাইছোঁ নাই এয়া কেতিয়াও হ'ব নোৱাৰে তোমাৰ কিবা ভুল হৈছে একো ভুল হোৱা নাই মোৰ মই টেষ্ট কৰিছোঁ টেষ্টত মোৰ পজিটিভ ওলাইছে আৰু যোৱা 3টা মাহে মই মাহেকীয়াও হোৱা নাই তুমি যদি যোৱা 3টা মাহে মাহেকীয়া হোৱা নাই তেতিয়াহ'লে প্ৰথমতে ইউটিউব টেষ্ট নকৰিলা কিয় মই ভবাই নাছিলোঁ এনেকুৱা কিবা এটা হ'ব পাৰে বুলি সেইকাৰণে কৰা নাছিলোঁ এইবোৰ বাদ দিয়া এতিয়া কি কৰিবা সেইটো কোৱা কৰিবলৈ আৰু কিটো আছে এতিয়া ডক্টৰ ওচৰলৈ বোলা এবৰ্চন কৰিব লাগিব চাওক কথাবোৰ মই একদম খুলি কৈ কৈছোঁ আপুনি যদি একেলগ এবৰ্চন কৰাবলৈ চেষ্টা কৰে তেতিয়াহ'লে বহুত প্ৰব্লেম হৈ যাব মানে ডক্টৰ কি প্ৰব্লেম হ'ব পাৰে চাওক যিটো এবৰ্চনৰ টাইম থাকে সেই টাইম উকলি গৈছে যদি এতিয়া এবৰ্চন কৰিবলৈ চেষ্টা কৰা হয় তেতিয়াহ'লে মাক আৰু বাচ্চা দুয়োটাৰ কাৰণে প্ৰব্লেম হ'ব ছাৰ প্লিজ কেনেবাকৈ চেষ্টা কৰি আপুনি এই এবৰ্চনটো কৰাই দিয়ক ছাৰ
নাই নাই মইতো একদম কৰিব নোৱাৰোঁ এই কেছটো বহুত ক্ৰিটিকেল যদি মই এইটো কৰিবলৈ যাওঁ তেতিয়াহ'লে মাক আৰু বাচ্চা দুয়োটাই মৃত্যু হ'ব পাৰে আপুনিনো এবছৰৰ কাৰণে ইমানকৈ কিয় লাগি আছে এখেতটো আপোনাৰ ৱাইফ হয় নে নাই নাই ছাৰ এখেত মোৰ ৱাইফে হয় কিন্তু আমি এতিয়াই বাচ্ছাৰ কথা ভবা নাছিলোঁ মানে সেইকাৰণে কৈছিলোঁ হ'ব দিয়ক ছাৰ আমি এতিয়া আহিছোঁ মই কি ক'লোঁ তুমি বুজিলা নহয় বুজিলোঁ যেতিয়ালৈকে মোৰ এই সন্তানটো জন্ম নহয় তেতিয়ালৈকে মই এই ৰুমটোৰ ভিতৰত বন্দিত্বৰ জীৱন কটাব লাগিব অৰ্থাৎ আজিৰ পৰা আৰু 7-8 মাহে মই মানুহৰ পৰা লুকাই থাকিব লাগিব তুমি বিশ্বাস কৰা পম্পী ইয়াৰ বাহিৰে যে আমাৰ হাতত আৰু একো উপায় নাই তুমি অকণো চিন্তা নকৰিবা যদিও তুমি এই ৰুমটোৰ ভিতৰত থাকিবলগীয়া হয় তুমি একোৰে অসুবিধা নোপোৱা তোমাৰ যি যি প্ৰয়োজনীয় সামগ্ৰী তুমি এবাৰ ক'লেই মই তোমাৰ সন্মুখত হাজিৰ কৰাই দিম আৰু তুমি বাহিৰলৈ চিন্তা নকৰিবা তাই কেনেকৈ মেনেজ কৰিব লাগে সেইটো মই জানো মই এতিয়া আহিছোঁ মোলৈ তুমি এতিয়া যেতিয়া ফোন নকৰিবা কিবা দৰকাৰ থাকিলে মেছেজ এটা দিবা মই কল বেক কৰিম আৰু যদি বাহিৰে ফোন কৰে তেতিয়া ক'বা যে তোমাৰ কলেজৰ ক্লাছবোৰ বেছিকৈ হৈছে আৰু পঢ়াৰ প্ৰেছাৰ বাঢ়িছে সেইকাৰণে তুমি এই 6-7 মাহ ঘৰলৈ যাব নোৱাৰা এয়া মই কি ভুল কৰিলোঁ আজি 6-7 মাহে মই এটা ৰুমৰ ভিতৰতে কাৰাবাসত থকাৰ দৰে জীয়াই আছোঁ ভগৱানে হয়তো মোক কৰ্মৰ ফল দিছে এয়া মই বহুত পাপ কাম কৰিছিলোঁ নিজৰ বাজনীকে মই বিশ্বাসঘাতকতা কৰিলোঁ মা দেউতা ঢুকোৱাৰ পাছত তাইৰ বাহিৰে মোৰ কোনোৱে নাছিলে আৰু মোৰ বাহিৰেও তাইৰ কোনো নাছিলে তাই মোক অলপ সুখত ৰাখিবলৈ চেষ্টা কৰিছিলে অকণো অভাৱত ৰাখিব বিচৰা নাছিলে আৰু ময়ে তাইৰ লগত ইমান ডাঙৰ বেয়া কাম এটা কৰিবলৈ ল'লোঁ ভগৱানে কেতিয়াও মোক ক্ষমা নকৰে আৰু ইয়াৰ শাস্তি আজি মই তিলকৈ ভুগি আহিছোঁ হাই ডাৰ্লিং তুমি কাৰ লগত কথা পাতি আছা বাহ আজি মোলৈ ইমান জগৰ হ'লনে যে মোৰ ফালে মুখেই নুঘূৰোৱা হ'লা বুজিছা আৰু মাত্ৰ এসপ্তাহৰ পাছত তুমি এই বন্ধ কোঠালিৰ পৰা ওলাই যাব পাৰিবা তোমাৰ মনত আছে নিশ্চয় কেঁচুৱাটো জন্ম হোৱাৰ পাছত আমি কি ব্যৱস্থা হাতত লোৱাৰ কথা আছিলে মাত্ৰ সেইটো শেষ কাম কৰাৰ পাছত আমি আকৌ আগৰ দৰে আমাৰ সম্পৰ্কটো চলাই নিব পাৰিম প্লিজ ভিন্দু মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপুনি মোক সেইটো কাম কৰিবলৈ জোৰ নকৰিব মই নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ এই সন্তানটো মই 9 মাহ গৰ্ভত ৰাখিছোঁ ইয়াক লগত মই তেনেকুৱা কৰিব কেতিয়াও নোৱাৰোঁ আপুনি অকণো চিন্তা নকৰিব ভিন্দু মই ইয়াক লৈ পেলাই বহুত আঁতৰলৈ গুচি যাম আপোনালোকৰ আগলৈ মই কেতিয়াও নাহোঁ আপোনাক মই কথা দিছোঁ আপোনাৰ মোৰ আৰু এই সন্তানটোৰ কাৰণে কেতিয়াও বিপদ নহয় মাত্ৰ ইয়াক মোৰ লগত ৰাখিবলৈ দিয়ক নাই ই কেতিয়াও হ'ব নোৱাৰে তোক মই বিশ্বাস কৰিম তোক আৰু যিজনী ছোৱালীয়ে নিজৰ বায়েকৰ লগতে বিশ্বাসঘাতকতা কৰিলে সেইজনী ছোৱালীক মই বিশ্বাস কৰিম মোৰ কথা ভালকৈ শুনি ল যদি তই এই সন্তানটো তোৰ লগত ৰাখিবলৈ হয় তেতিয়া মই তোৰ বায়েৰক মাৰি পেলাম আৰু এইটো কাম মই কৰিব নোৱাৰিম বুলিও তই নেভাবিবি কিন্তু তই মোক ক্ষমা কৰি দিবি তোক মই জন্ম দিলোঁ যদিও তোক মই ডাঙৰ দীঘল কৰিব নোৱাৰোঁ কাৰণ তোৰ মায়ে যে পাপ কাম কৰাৰ ফলত তই জন্ম হ'লি তই যদি মোৰ লগত থাক সমাজে মোক সহাৰ লগতে তোকো হাঁহিব জাৰজ বুলি মোৰ বিশ্বাস তোক ইয়াৰ পৰা কোনোবা ভাল মানুহে তুলি দিব আৰু ডাঙৰ দীঘল কৰিব ভালকৈ ডাঙৰ দীঘল কৰিব তই মোক ক্ষমা কৰিবি তোৰ মাৰজনী যে বৰ নিষ্ঠুৰ কিন্তু মোৰ হাতত যে উপায়ো নাই তই যাৰ ঘৰতে ডাঙৰ দীঘল হ শুনটো ভাল মানুহ হবি দে মাৰ বাপেৰৰ লেখীয়া পাপিষ্ঠ নহবি তোমাৰ যদি শেষ হ'ল আমি যাব পাৰোঁনে নে কোনোবা মানুহে দেখালৈ অপেক্ষা কৰি আছা নাই কৰা কোনো মানুহে দেখালৈ অপেক্ষা কৰা নাই আপুনি এতিয়া মোলৈ ৰৈ থকাৰ দৰকাৰো নাই আপুনি নিজৰ ৰাস্তাত যাব পাৰে আৰু মই মোৰ ৰাস্তাত যাম কোনোদিন যাতে আপুনি মোৰ সন্মুখলৈ আহিবলৈ চেষ্টা নকৰে আৰু এটা কথা আপুনি যদি মোৰ বাক আকৌ বিশ্বাসঘাতকতা কৰে তেতিয়া কিন্তু মই ক্ষান্ত হৈ নাথাকিম মই মোৰ ভুল উপলব্ধি কৰিলোঁ আশা কৰোঁ আপুনিও আপোনাৰ ভুল উপলব্ধি কৰিব